বিশ্বনাথত অঘটন গৃহ নিৰ্মাণৰ কামত লাগি থকা সময়তে দ্বিতীয় মহলাৰ পৰা পৰি মিস্ত্ৰীৰ মৃত্যু বিশ্বনাথৰ শান্তিপুৰত এক ঘটনা সংঘটিত হৈছে শান্তিপুৰৰ মানিক ঘোষ নামৰ লোকজনৰ গৃহ নিৰ্মাণৰ মিস্ত্ৰীসহ তিনিজন শ্ৰমিকে কামত লাগি আছিল কিন্তু দ্বিতীয় মহলাত কাম কৰি থকা সময়তে হঠাৎ মিস্ত্ৰী খাতিৰ মহম্মদে চাদৰ পৰা সৰি পৰে লগে লগে চিকিৎসাৰ বাবে বিশ্বনাথ অসামৰিক চিকিৎসালয় লৈ যায় যদিও চিকিৎসকে মিস্ত্ৰী খাতিৰ মহম্মদৰ মৃত্যু হোৱা বুলিও ঘোষণা কৰে উৎকট গৰমত চাদৰ ওপৰত কাম কৰি থকা সময়তে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কৰি থাকোতে কেনেকৈ পৰিলে মানে আমি এইটো চোৱা নাই উচলখৰীয়া মানে মিস্ত্ৰীবিলাকে চাই পিনে চিঞৰি আছে যে তহঁতে মিস্ত্ৰী পৰি গ'ল আমি নিচে গৈ চালো যে তেওঁতো পৰি গৈছে পৰি যাওঁতে মানে কপি আছিলে আমি হেৰি কি জেকেট লৈছিলোঁ জেকেৰ পৰা আকৌ চৰকাৰী হস্পিটেললৈ পঠাইছে আপোনাৰ কিমান তলা বিল্ডিং আছিলে বিল্ডিং আছিলে 4 তলা কিন্তু কাম চলি আছিলে 3 তলাত 3 তলাৰ পৰা পৰিছে নহয় 2 তলাৰ পৰা পৰিছে ফুলৱাৰৰ পৰা কেনেকৈ পৰিছে কিবা এইটো চোৱা নাই স্যাৰ গম পোৱা নাই ন নাই চোৱা কি মৃত্যু কি তেতিয়া লগ মৃত্যু হৈছে তেতিয়া হৈছে নাই ক'ব নোৱাৰো জেকেট লৈছিলোঁ জেকেৰ পৰা আকৌ চৰকাৰী হস্পিটেললৈ পঠাইছে কি নাম আছিলে তেখেতৰ খাতিৰ কি আছিলে যে হেৰি চাদৰ কাম চলি আছিলে কাৰ ঘৰত কৰি আছিলে মানিকৰ মানিক কি লিখে মানিক এইটোতো ক'ব নোৱাৰো কিমান দিন হ'ল কাম কৰি থকা কামটো 3 বছৰৰ বেছি হৈ আছে আৰু যিজন ইতিমধ্যে ঢুকালে তেওঁ কিমান দিন হৈছে তাত কাম কৰে তেওঁ বহুত দিনৰ পৰা কৰি আছে মই ইমান দিন কৰা নাই মোৰ 1 মাহ মান হৈছে তেওঁ বহুত দিনৰ পৰা কৰি আছে তেওঁ বহুত দিনৰ পৰা কৰি আছে ক'ত ঘৰ তেওঁৰ ঘৰ মথাৰী চেণ্টাৰ ঘৰ ভিতৰত বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন